কি জুবিনক অসমীয়া জাতিয়ে কি মদেলি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়? 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকে চিনিব? জুবিনৰ গানেৰে নহয়, যে জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছে। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰোঁ। জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি